ভাগৱতী সমাজ অসমৰ উপাচাৰ্য প্ৰভুজনৰ চৰণত ভক্তিভৰা সেৱা প্ৰণিপাত জনাইছোঁ। লগতে বৈষ্ণৱ পণ্ডিত একশৰণ ভাগৱতী সমাজৰ অধ্যক্ষ প্ৰভু জনৰ চৰণত আমি সেৱা জনাইছোঁ। একশৰণ ভাগৱতী সমাজ নগাঁও জিলা শৰণাচাৰ্য প্ৰভুজনৰ চৰণত সেৱা জনাইছোঁ। লগতে বিভিন্ন জিলা আঞ্চলিকৰ পৰা অহা পালনাম আচাৰ্য প্ৰভুসকলৰ চৰণলৈ সেৱা প্ৰণিপাত জনাইছোঁ। লগতে বিভিন্ন আঞ্চলিকৰ পৰা অহা এক নম্বৰ সাধক আটাপুৰুষ সমষ্টৰ চৰণলৈ আমি সেৱা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি এই ধৰ্ম মিছনি সভাত শ্ৰোতাৰূপে আসন অলংকৃত কৰি থকা সম বা বান্ধৱ আই মাতৃ তৰুণ তৰুণী সমষ্টৰ চৰণলৈ আমি ভক্তিপূৰ্বক সেৱা প্ৰণিপাত জনাইছোঁ। আমি কোনো নগণ্য আপোনালোকৰ আগত ধৰ্মৰ আলাপ আলোচনা কৰিব পৰা আমাৰ শক্তি সামৰ্থ্য নাই। তথাপিও আপোনালোকৰ আজ্ঞাকে শিৰত লৈ দুআষাৰ বক্তব্য ৰাখাৰ মানসেৰে ইয়াতে আগবাঢ়িছোঁ। ইয়াতে অজানিতে হয়তো অনেকখিনি ভুল ত্ৰুটি হ'ব পাৰে। সমস্ত ভুলৰ ক্ষমা বিচাৰি আপোনালোকৰ চৰণত সেৱা জনালোঁ। কৃষ্ণ শংকৰ। আজি ইয়াতে নগাঁও জিলাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিকৰ মহাপালনামৰ লগত সংগতি ৰাখি ধৰ্ম আলোচনী সভাভাগ ইয়াতে আয়োজন কৰা হৈছে। ধৰ্ম সভা আলোচনা ভাগ আয়োজন কৰিছে আৰু আপোনালোকে এই ধৰ্ম সভাভাগ মনোযোগেৰে শুনিম বুলি আহিছে। তাৰ আগতে আমি জানি ল'ব লাগিব যে ধৰ্ম মানে কি। ধৰ্ম মানে কি জানি তাৰ পাছত ঈশ্বৰৰ কৰ্ম কৰিবলৈ আপোনালোকে সুবিধা পাব। ধৰ্ম প্ৰত্যেক জীৱই প্ৰত্যেক বস্তুৰে ধৰ্ম আছে আৰু তাৰ লগে লগে মনুষ্যৰো ধৰ্ম আছে। প্ৰত্যেকৰে ধৰ্মৰ বৈশিষ্ট্যবোৰ বেলেগ বেলেগ। প্ৰত্যেকৰে আহাৰ মৈথুন ভয় বিদ্যা এই ধৰণে প্ৰত্যেক জীৱই নিজৰ জীৱন প্ৰণালী পৰিচালিত কৰি আছে। কিন্তু মনুষ্যৰ ধৰ্ম আহাৰ নিদ্ৰা মৈথুন আৰু ভয়কে নিজৰ ধৰ্ম বুলি যদি ভাবি লৈছে তেতিয়াহ'লে পশুৰ লগত আমাৰ মনুষ্যৰ একো পাৰ্থক্য নাথাকিব। এদিন জীৱ জন্তু ইটাই প্ৰাণসমূহৰ মাজত আলাপ আলোচনা হ'ল যে মনুষ্যতকৈ আমি কিহত নিজ আৰু মনুষ্য কিহত শ্ৰেষ্ঠ। আমাৰতো সকলোখিনি গুণেই আছে, কি গুণত মনুষ্য শ্ৰেষ্ঠ সেইটো জ্ঞান কৰি মনুষ্য আৰু পশু পক্ষীৰ মাজত এদিন এখন সভা পাতিলে। সভাত পশু পক্ষীবোৰে প্ৰশ্ন কৰিব আৰু মনুষ্যৰ ফালৰ পৰা এটা এটাকে উত্তৰ দিবলৈ আৰম্ভ কৰিলে। পশু পক্ষীয়ে সুধিলে যে তোমালোক কিহত শ্ৰেষ্ঠ। তেতিয়া মনুষ্যৰ ফালৰ পৰা এজনে খাৰা হৈ ক'লে যে আমাৰ চকু চোৱা কিমান ধুনীয়া, তোমালোকৰ নিচিনা নহয়, আমাৰ কিমান ধুনীয়া ধুনীয়া চকু। তেতিয়া সেই পশু পক্ষীৰ ফালৰ পৰা হৰিণাজনে মাত লগালে যে তোমালোকৰ চকু যদি ইমানেই ধুনীয়া হয় তেতিয়াহ'লে ধুনীয়া চকুত বুজাবলৈ হৰিণীলে লবলৈ কিয় কোৱা হয়। সেইটো কথাত মনুষ্যৰ লাজ হ'ল। তাৰপাছত আকৌ এজন মনুষ্যই থিয় হৈ ক'লে যে আমাৰ মাত কথা কিমান ধুনীয়া, আমি কিমান ধুনীয়াকৈ গীত গাব পাৰোঁ, ঈশ্বৰৰ নাম গাব পাৰোঁ। তেতিয়া
জীৱ জন্তুৰ ফলতে পুলিচে এজনে মাত লগালে যে তোমালোকে যদি মাতেই ইমান শুৱলা হয় তেতিয়াহ'লে শুৱলা মাতটো বুজাবলৈ তুমি এই মাত বুলি কিয় কোৱা হয়? তাতো মনুষ্যই লাজ পালে। তাৰপাছত আকৌ কৰে যে আমাৰ ৰূপ সৌন্দৰ্য চোৱা কিমান ধুনীয়া আমি, তোমালোকৰ নিচিনা নহয়। তেতিয়া ময়ূৰ চৰাইজনীয়ে মাত লগালে যে যদি তোমালোকে ইমান ধুনীয়া হয় তেতিয়াহ'লে ধুনীয়াটো বুজাবলৈ ময়ূৰ চৰাইজনী তুলনা কিয় দিয়া হয়? তাতো মনুষ্যই লাজ পালে। তেতিয়া যুক্তি লাগি 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 সেইদিনা সন্ধিয়া হ'ল। মনুষ্যই ক'লে যে আজিলৈ আৰু সময় ইমানতে সমাপ্ত কৰোঁ, আমি সিদ্ধান্তটো কালিলৈ কৰিম। এইবুলি সকলো ভয় হৈ গৈছিল। সেইদিনাখন সেই কথালৈ তেওঁলোকে গাঁৱৰ এজন বৃদ্ধ লোক যোৱা নাছিল। সকলোৱে তেওঁৰ ওচৰ চুপিলেগৈ যে বা আপুনি আজি সভাখনলৈ নগ'লে পশু পক্ষীৰ আগত আমি বহুতো লাজ পালোঁ। বোলে কিয়? তেতিয়া গোটেই কাহিনীটো ক'লে যে এনেকুৱা এনেকুৱা। তেতিয়া ক'লে যে মই বিশেষ অসুবিধাৰ কাৰণে আজি নগ'লো, কিন্তু কালিলৈ সভাত মই নিশ্চয় উপস্থিত থাকিম। আৰু কথাৰ মতে কওঁ, পিছদিনাখন সভাত পশু পক্ষী ইতৰ প্ৰাণীসকল আহিছে আৰু লগতে মনুষ্যসকলো আহিছে, লগতে সেই বৃদ্ধ লোকজনো গৈছে। এতিয়া পশু পক্ষীসকলে আকৌ মাত লগালে যে কোৱা কালিতো এটা সিদ্ধান্ত নহ'ল, তোমালোক কিহতো ইমান শ্ৰেষ্ঠ? তোমালোকে নিজকে অহংকাৰ কৰা, গৌৰৱ কৰা, সকলোকে শ্ৰেষ্ঠ বুলি কিহত শ্ৰেষ্ঠ? তেতিয়া বৃদ্ধ লোকজনে ক'লে আহৰণ বৈঠন নিদ্ৰা ভয়স্য সীমানান্বিত পশু হ'ল মৰণম। অৰ্থাৎ আহাৰ, নিদ্ৰা, ভয়, মৈথুন এইসমূহ ভিতৰত আমালৈ আছে আৰু মনুষ্যও আছে। এয়া পশু পক্ষী আৰু মনুষ্য সমান। মনুষ্য পশুৰ মাজত ইয়াত পাৰ্থক্য নাই। এতিয়া পশু পক্ষীয়ে ভাবিছে যে এই মানুহজন ঠিক আছে, কাৰণ তেওঁ পিছত কি কৰে সেইটো পিছৰ কথা। অন্তত আৰম্ভণিটো সকলোকে সমান বুলি কৈছে। পশু পক্ষী আৰু মনুষ্যক সমান বুলি কৈছে। আহাৰ, নিদ্ৰা, ভয়, মৈথুন সমানৰ ভিতৰত পশু হেলমৰণম ধৰ্ম হি তেষা অধিক বিশেষম ধৰ্মই না হীনা পশুভেৰ সমান। এটা পিছৰ ভাগত ক'লে ধৰ্ম হি তেষা অধিক বিশেষম, ধৰ্ম হৈছে এটা এনেকুৱা বিশেষ গুণ যিটো গুণৰ পৰা মনুষ্য ইতৰ প্ৰাণীতকৈ শ্ৰেষ্ঠ হয়। ধৰ্ম না হীনা পশুভেৰ সমানম, যাৰ ধৰ্ম নাই সি পশুৰ সমান হয়। মনুষ্যৰ ধৰ্ম যিজনে অনুসৰণ নকৰে সেইজনকে পশুৰ লগত তুলনা কৰা হয়। পশু পক্ষীৰ যি ধৰ্ম তেওঁলোকেতো পালন কৰেই, কিন্তু মনুষ্যই যদি পশু পক্ষীৰ ধৰ্মকে পালন কৰি আছে, মনুষ্য ধৰ্ম পালন কৰিবলৈ পাহৰি গৈছে, তেতিয়া মনুষ্য আৰু পশুৰ মাজত একো পাৰ্থক্য নাথাকিব। এতিয়া আমি বিভিন্ন বৈষয়িক সুখ, শান্তি, আনন্দ বিচাৰোঁ, কিন্তু আমি আনন্দ বিচাৰোঁতে বিচাৰোঁতে লাহে লাহে আমি বিষয় বাসনৰ মাজলৈহে সোমাই গৈ থাকোঁ। এতিয়া প্ৰকৃততে আনন্দ আমি ক'ত পাম? প্ৰকৃততে আনন্দ পায় ক'ত? প্ৰকৃততে আনন্দ থাকে ক'ত? প্ৰকৃততে আনন্দ ক'ত পাই বিচাৰিম? আনন্দ ক'ত পাম?